ঐতিহাসিক দিনজয় সত্ৰত শৰণ। পৰম্পৰা ৰক্ষা কৰি শতজন শৰণাপন্ন হ'ল গুৰুৰ। দিনজয় সত্ৰত ৰহমৰীয়াৰ হাহৰিয়াল, গোৱালচুক আৰু ধুপাবৰ মাইজন গাঁৱৰ মুঠ 187 গৰাকীয়ে দিনজয় সত্ৰৰ অধিকাৰ মুকুন্দানন্দ গোস্বামীৰ অধীনত শৰণ লয়। অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা বৈষ্ণৱ ধৰ্মৰ সত্ৰ কেইবাখনো অৱস্থিত এই চাবুৱা লাহোৱাল অঞ্চলত। ইয়াৰে মায়ামৰা ধৰ্মৰ প্ৰধান সত্ৰখন হৈছে দিনজয় সত্ৰ। বগৰীতলীয়া সত্ৰ, গড়পৰা সত্ৰ, মদাৰখাট সত্ৰ, মৰিচা আলহী সত্ৰ আদি সত্ৰত বছৰটোৰ শেষৰ ফালে বিভিন্ন জাতি, জনগোষ্ঠী তথা ভাষাভাষী লোকে সত্ৰাধিকাৰসকলৰ ওচৰত শৰণ লৈ নিজকে ধৰ্মীয়ভাৱে গুৰুমুখী হোৱা দেখা যায়। শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ গোসাঁই দেৱতাৰ শ্ৰীচৰণৰ মাধ্যমেৰে পৰম পুৰুষ শ্ৰীকৃষ্ণ ভগৱন্তৰ শ্ৰীচৰণত শৰণ তথা আশ্ৰয় ল'ব। এই প্ৰথা আমাৰ 400 বছৰৰ পৰা চলি আহিছে। এই শৰণ পৰ্ব সম্পন্ন কৰাৰ পূৰ্বে প্ৰতিজন পুৰুষে মুণ্ডন কৰি সত্ৰাধিকাৰৰ আজ্ঞামতে আশীশিলা পাণ লৈ সত্ৰৰ বৰপুখুৰীত 3 বুৰ মাৰি বৰনামঘৰত হস্তাংগে সেৱা জনাই ঈশ্বৰৰ সহস্ৰ নামৰ একোটি নাম গ্ৰহণ কৰে। 80 শিলা পাণ আৰু 1 শিলা কলপাত, আগলি কলাপাতে 81 শিলাৰ 81জন ভক্তক লৈ এই শৰণভাগী আগবাঢ়ে। আৰু আমাৰ এই যিসকল শৰণীয়া আহে, আজি আমাৰ যি চুলি মুণ্ডন কৰি তেওঁ আজি এই শৰণীয়াসকল নতুন জীৱন এটা ধৰ্মীয় ক্ষেত্ৰত আগবাঢ়ি যায়। এই প্ৰক্ৰিয়াত মহিলাসকলে পুখুৰীত বুৰ নামাৰে আৰু সত্ৰাধিকাৰৰ পৰা নাম নাপায়। মহিলাসকলে মাৰ্কিন কাপোৰেৰে কোনো গাঁঠি নিদিয়াকৈ সৰ্বশৰীৰ ঢাকি ৰাখি পুৰুষৰ দৰে সেৱা কৰে সত্ৰাধিকাৰক। এনেদৰে মহিলাসকলেও 80 শিলা পাণ শিৰত লৈ শৰণ লয়। নিজ নিজ গাঁৱৰ নামঘৰত সমূহীয়াভাৱে নাম জননী অনুষ্ঠিত কৰা হয়। গাঁৱৰ জ্যেষ্ঠ ভকত বা ৰাইজক গুৰু প্ৰদত্ত নামসমূহ প্ৰতিজনে ৰাজহুৱাকৈ প্ৰকাশ কৰি ধৰ্মীয় সমাজখনৰ সৈতে একাত্ম হৈ পৰে। লাহোৱালৰ পৰা দিবাকৰ দত্তৰ ৰিপোৰ্ট, NK TV।